প্ৰিয় দৰ্শক, এতিয়া যে ক'বলৈ শব্দ নাই, ক'বলৈ ভাষা নাই, প্ৰত্যেকেই নিৰ্বাক আৰু নিষ্পদ্দ হৈ পৰিছে। কাৰণ সকলোৰে প্ৰিয় নেতা তৰুণ গগৈৰ অৱস্থা সংকটজনক। এতিয়া ঈশ্বৰে শেষ ভৰসা। হাস্পাতালৰ ICUত দেওবাৰৰ পৰা অচেতন হৈ পৰি আছে সেই হাঁহিমুখীয়া মানুহজন। তৰুণ গগৈ যেন এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। তেওঁ এটা ৰাজনৈতিক দলকে প্ৰতিনিধিত্ব কৰা নাই, তেওঁ যেন মানুহক প্ৰতিনিধিত্ব কৰা এজন ৰাজনৈতিক নেতা। আৰু সেই তেওঁৰ অসুখৰ খবৰ শুনি সকলো উবুৰ খাই পৰিছে। আৰু অসমৰ ৰাজনীতিত এই মুহূৰ্তত যদি আটাইতকৈ কোনোবা কাতৰ হৈ পৰিছে, আৱেগিক হৈ পৰিছে, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈৰ ছত্ৰছায়াত থাকি ৰাজনৈতিক পিতৃ হিচাপে জ্ঞান কৰি তৰুণ গগৈদেৱৰ আঙুলিত ধৰি ৰাজনীতিৰ সকলো শিকা হিমন্ত বিশ্ব শৰ্মাই 3টা কাৰ্যকাল তৰুণ গগৈৰ লগত কাৰ্যনিৰ্বাহ কৰিছিল। আৰু আজি এই মুহূৰ্তত নিজৰ ল'ৰাৰ দৰে হাস্পাতালত চাহ দি আছে। প্ৰতি মুহূৰ্তে মুহূৰ্তে তেওঁৰ খবৰ লৈ আছে, কেনে আছে তৰুণ গগৈ। সাংবাদিকক জনাইছে সকলো তথ্য। সকলো ৰাজনৈতিক কাম কাজ বাতিল কৰি হিমন্ত ৰৈ আছে তৰুণ গগৈৰ কাষত। সেই প্ৰিয় মানুহজনক যেন কোনেও এটা দুঃসংবাদ শুনিবলৈ খোজা নাই। সকলোৱে ভাবি আছে তৰুণ গগৈৰ যি তীব্ৰ মানসিক স্থিতি আকৌ ওলাই আহিব। আৰু ইতিমধ্যে তৰুণ গগৈক হাস্পাতালৰ ICUতে ভূপেন হাজৰিকাৰ গান শুনাই থকা হৈছে। হিমন্ত বিশ্ব শৰ্মাই BTADৰ পৰা দিনে ৰাতিয়ে ৰাজনৈতিক প্ৰচাৰ সামৰি তৰুণ গগৈৰ কাষত আছে। কিয় আছে? সহজ সৰল মানুহজনৰ অসুখ কোনেও মানি ল'ব পৰা নাই কথাটো। তেওঁ যে বিচনাত এনেকৈ হাস্পাতালৰ বিচনাত অচেতন হৈ পৰি থাকিব, সেই হাঁহিমুখীয়া মুখখন নিথৰ হৈ পৰি থাকিব, এই কথাটো কোনেও মানি ল'ব পৰা নাই। তৰুণ গগৈ অসুখ আমাৰ কাৰণেও খুব দুখৰ খবৰ। আমিও আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দৰে, হিমন্ত বিশ্ব শৰ্মাৰ নহয়, প্ৰতিগৰাকী অসমীয়াই, অনা অসমীয়াই, অসমবাসীয়ে আশা কৰিছে তৰুণ গগৈ আকৌ উভতি আহক। ঈশ্বৰৰ কিবা এটা চমৎকাৰ কৰক আৰু ঈশ্বৰৰ চমৎকাৰে ৰক্ষা কৰিব পাৰিব তৰুণ গগৈ। আৰু ঈশ্বৰৰ সেই চমৎকাৰৰ বাবে ৰৈ আছে সকলো। কালি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তৰুণ গগৈৰ কাষৰ পৰা ওলাই আহিছিল, খুব আৱেগিকভাৱে কৈছিল যে ক্ৰমান্বয়ে এটা এটাকৈ শৰীৰৰ অংগবোৰ বিকল হৈ আহিছে, এতিয়া কেৱল চকু দুটা সামান্য মেলিছে। ঈশ্বৰৰ প্ৰাৰ্থনাৰ বাহিৰে আমাৰ শেষ নাই। আমি হিমন্ত বিশ্ব শৰ্মাইনো তৰুণ গগৈৰ অসুখত কাতৰ হৈ কি কৈছিল, প্ৰথমতে এই বক্তব্যটো শুনাইছোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছে। তেখেত এতিয়া কমপ্লিট লাইফ ছাপৰ্ট ছিষ্টেমত আছে। কেইবাটাও অৰ্গেনে ইতিমধ্যে কাম কৰা বাদ দিছে। ব্ৰেইনে সামান্য সংকেত পাই আছে আৰু অকণমান চকুত এটা ৰিফ্লেক্স একশ্যন আছে। সেইখিনিক যদি আমি বাদ দিওঁ তেতিয়াহ'লে ক'ব লাগিব যে শৰীৰৰ কোনো অংগ পতংগই বৰ্তমান কাম কৰি থকা নাই। গতিকে এই মুহূৰ্তত মই নাভাবোঁ যে চিকিৎসকসকলৰ হাতত এতিয়া কিবা আছে। ভগৱানৰ ওপৰতে বাকী কথাখিনি নিৰ্ভৰ কৰে। মানে ব্ৰেইনৰ অকণমান ৰিফ্লেক্সত বাহিৰে বাকী একো নাই আৰু তেখেতৰ চকুত অকণমান ৰিফ্লেক্স একশ্যন এটা আছে। সামান্য হাৰ্টটোৱে কাম কৰি আছে, কাৰণ তেখেতৰ পেচমেকাৰ লগোৱা আছিলে আৰু বেচিকেলি পেচমেকাৰটোৰ কাৰণে হাৰ্টটোৱে অলপ ছিগনেল দি আছে। আৰু বাকী যিটো মাল্টি অৰ্গেন আমি কাম নকৰা বুলি কওঁ, তেখেতৰ বাকী অৰ্গেনখিনিয়ে আজিৰ মুহূৰ্তত এই মুহূৰ্তত কাম কৰি থকা নাই। সেইকাৰণে আমি এইটোৱে ক'ব লাগিব যে বৰ্তমান পৰিৱেশটো অত্যন্ত শোচনীয়, যথেষ্ট শোচনীয়। ইয়াৰ পৰা ঘূৰাই আনিবৰ কাৰণে, এই পজিশ্যনৰ পৰা ঘূৰি আহিবৰ কাৰণে অকল চিকিৎসকসকলে যথেষ্ট নহয়, ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ প্ৰাৰ্থনাৰ প্ৰয়োজন।
আমি এতিয়া আজিৰ পৰা কিবা কৰিব লগাখিনি সকলো কৰিছে মেকানিকেল চাপৰ্ট চব আমি গুৱাহাটী মেডিকেল কলেজৰ যিটো টিম আছিলে তেওঁলোকে যথেষ্টখিনি কৰিব চেষ্টা কৰিছে যোৱাকালি ডায়েলিচিছো কৰা হৈছিলে আৰু তেখেতৰ শৰীৰৰ পৰা টক্সিন মেটেৰিয়েল প্ৰায়খিনি ৰিমুভ হৈছিলে মই ইয়াত বহি থাকোঁতে ব্লাডৰ ৰিপৰ্ট চাইছিলোঁ ক্ৰিয়েটিনাইন 3ৰ ওপৰত আছিলে 0.65লৈকে আহি গৈছিলে কিন্তু জাষ্ট ডায়েলিচিছ চেজ হোৱাৰ লগে লগে বডিয়ে আকৌ টক্সিন মেটেৰিয়েলবিলাক ৰিলিজ কৰি দিয়ে তাৰমানে য'ৰ পৰা আমি যিখিনি পাইছিলোঁ আকৌ ঘূৰি গৈ য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তালৈকে গুচি গ'ল গতিকে মই এইটোৱে ক'ব পাৰোঁ যে চিকিৎসকসকলৰ চেষ্টা অব্যাহত থাকিব তেওঁলোকে কৰিব পৰাখিনি কৰিছে কৰি থাকিব কিন্তু মোৰ যিটো ব্যক্তিগত অনুভৱ সেইটো হ'ল যে চিকিৎসক এই যে দেখিলে হিমন্ত বিশ্ব শৰ্মাক তেওঁ কাতৰ হৈ পৰিছে কাতৰ নহ'বইনো কিয় কাৰণ তেওঁলোক ৰাজনৈতিক শত্ৰুতা থাকিলেও তেওঁলোকৰ মাজত কিন্তু হিমন্ত আৰু তৰুণ গগৈৰ মাজত আছিল পিতা পুত্ৰৰ সম্পৰ্ক আৰু ৰাজনৈতিক এই ক্ষেত্ৰখনত অহাৰ পিছত হয়তো মাজে সময়ে এই ধৰণৰ শত্ৰুতা গা কৰি উঠিছিল যদিও কিন্তু তৰুণ গগৈ হিমন্তৰ প্ৰতি সেই একেই মৰম ভাল পোৱা আছিল আৰু আটাইতকৈ মৰ্মাহত হৈছে হিমন্ত বিশ্ব এই কাৰণেই যে ৰাজনীতিৰ স্বাৰ্থত তেখেতে তৰুণ গগৈক নক'বলগীয়া বহুতো কথা কৈছিল গতিকে আপোনালোকে দেখিছেই কেনেকৈ হিমন্তই ভৰি চুই সেৱা কৰিছিল তেওঁৰ ৰাজনৈতিক পিতৃক য'তেই আছিল তৰুণ গগৈ তাত ছাৰ দৰে আছিল হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ এই যুতিয়ে সাফল্যৰ শিখৰলৈ লৈ গৈছিল সেই সময়ত তেওঁলোকৰ মাজত দ্বন্দ্ব হৈছিল তেওঁলোকৰ মাজত অন্তকলহ হৈছিল হিমন্ত আৰু তৰুণ গগৈৰ মাজত কিন্তু তেওঁলোকৰ যিবোৰ নিবিড় মুহূৰ্ত যিবোৰ আন্তৰিক মুহূৰ্ত সেইবোৰ কোনে পাহৰিব সেইবোৰ বাৰু মুচি দিব পাৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বুকুৰ পৰা আজি এই মুহূৰ্তত যি মুহূৰ্তত হস্পিটেলৰ ICUত সংকটজনক অৱস্থাত আছে তেওঁৰ ৰাজনৈতিক পিতৃস্বৰূপ তৰুণ গগৈ সেইখিনি সময়ত হয়তো হিমন্ত বিশ্ব শৰ্মাৰ বিবেক আৰু হৃদয়ত সেই পুৰণা স্মৃতিবোৰে আমনি কৰিছে তেওঁৰ শব্দবোৰ তেওঁৰ কথাবোৰ হাঁহিমুখীয়া মুখখন কাৰণ হিমন্তই যিমান নিবিড়ভাৱে তৰুণ গগৈক জানিছিল কোনেও জনা নাছিল আৰু সেই নজনা কথাবোৰ কেৱল তেওঁ জানে বাবে আৰু সেই কথাবোৰে আজি বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক খুন্দিয়াই আছে ৰাজনীতিৰ স্বাৰ্থত ৰাজনৈতিক ইছ্যুৰ বাবে দুজনৰ মাজত মতানৈক্য আছিল আৰু শেহতীয়াভাৱে সেই মতানৈক্যই চূড়ান্ত ৰূপ পাইছিল হিমন্ত বিশ্ব শৰ্মাই নিজেই বহুতো তীৰ্যক মন্তব্য কৰিছিল তৰুণ গগৈৰ বিৰুদ্ধে আৰু হয়তো সেইবাবে সেই কথাবোৰেই আজি তেওঁক আৱেগিক কৰি তুলিছে আৰু সেইবাবে হয়তো তেওঁ প্ৰতি মুহূৰ্তে মুহূৰ্তে তৰুণ গগৈৰ কাষত থিয় হৈ আছে হস্পিটেলৰ বাৰান্দাত হস্পিটেলৰ দুৱাৰ মুখত ICUত পৰ দি আছে তৰুণ গগৈ কি জানিবা উঠেই কিছুদিন আগতে কোভিড আক্ৰান্ত হৈ যেতিয়া চিকিৎসাধীন হৈ আছিল তৰুণ গগৈ সেইখিনি সময়তো হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ লগত কথা পাতিছিল প্ৰায় আধা ঘণ্টা বিভিন্ন কথা আৰু তৰুণ গগৈ এনেকুৱা এজন মানুহ এনেকুৱা এজন শক্তিশালী মনৰ মানুহ তেওঁ কোভিড হৈ উঠাৰ পিছত তেওঁ এটা অডিঅ' ক্লিপিং এৰি দিছিল সহস্ৰ দৰ্শকৰ বাবে তেওঁৰ গুণমুগ্ধৰ বাবে আৰু তাত কৈছিল আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই কুশলে আছোঁ মই কুশলে থাকিম এই কুশলে থাকিম কুশলে আছোঁ এই ধৰণৰ যি শক্তি তেওঁৰ যি ইচ্ছা আৰু সেই ইচ্ছাটোৰ বাবেই এতিয়া সকলো মানুহ তেওঁৰ বাবে কাতৰ হৈ পৰিছে এই মুহূৰ্তত তৰুণ গগৈ কোন আজমল কোন কাৰো মনত প্ৰশ্ন নাই অসহিষ্ণু হৈ উঠা ৰাজনৈতিক পৰিৱেশত তৰুণ গগৈৰ সংকটে সকলোকে এক কৰি তুলিছে কোন অহা নাই হস্পিটেললৈ প্ৰত্যেকে আহিছে হস্পিটেলৰ বাৰান্দাত প্ৰত্যেক ৰাজনৈতিক দলৰ নেতা পানী নেতা থিয় হৈ আছে ভাল খবৰটো আহক ভাল খবৰটো আহক সকলো পৰ্যায়ৰ সাংবাদিক উবুৰি খাই পৰিছে কিজানি মানুহক জনাব পাৰোঁ তৰুণ গগৈ কিবা এটা কৈছে কেৱল চকুৰ দুটা মানিছে আৰু এই মেলা চকুৰ দুটাক লৈয়ে এতিয়া সকলো আশা আৰু ঈশ্বৰ আমি ইনিও যেনিও আজি এই ষ্টুডিঅ'ৰ পৰা ঈশ্বৰক কাতৰ প্ৰাৰ্থনা জনাইছোঁ
তৰুণ গগৈ চিৰতৰুণ দুৰন্ত তৰুণ আগ্ৰাহী তৰুণ মমতাময়ী তৰুণ দুৰ্দান্ত তৰুণ উভতি আহক ঈশ্বৰে কিবা এটা মিৰাকল কৰক ঈশ্বৰে চমৎকাৰ কৰক ঈশ্বৰে পাৰিলে চবেই কৰিব পাৰে এই মানুহজন অজাত শত্ৰু আছিল কোনো শত্ৰু নাছিল হিমন্ত বিশ্ব শৰ্মাই যেতিয়া BTAD নিৰ্বাচনী প্ৰচাৰ চলাই আছিল সেই প্ৰচাৰৰ ব্যস্ততাৰ মাজতো তেওঁ তৰুণ গগৈৰ এই খবৰ ল'বলৈ আহিছিল আৰু তৰুণ গগৈৰ ওচৰত আহি তেওঁ আৱেগিক হৈ পৰিছিল আৰু তাৰ পিছত সেই নিৰ্বাচনী প্ৰচাৰ চলাই আহিও ভাগৰ যুগৰ আহি তৰুণ গগৈৰ কাষত থিয় হৈ তৰুণ গগৈক এবাৰ চাই ওলাই আহি সাংবাদিকক কি আৱেগিক মন্তব্য কৰিছিল আমি চাওঁ আহক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্য আজিও সংকটজনক অৱস্থাত আছে আৰু তেখেতে এতিয়া ভেণ্টিলেশ্যনৰ থ্ৰু দি আছে আৰু ভেণ্টিলেশ্যনৰ থ্ৰু দি যিটো আমি ভেণ্টিলেশ্যনত তেখেতক ব্ৰিডিং ছাপৰ্ট দিয়া যায় বৰ্তমান সেইটো 100%ত আছে মানে তেওঁ 100% এতিয়া উঠা হৈ আছে অন মেচিন ছাপৰ্ট মেচিনে তেওঁ ছাপৰ্ট দি আছে তেখেতৰ কিডনি ফাংচন কৰা নাছিলে সেইকাৰণে যোৱাকালিৰ পৰা তেখেতে পেচাব কৰিব পৰা নাছিলে পেচাব একেবাৰে বন্ধ হৈ আছিলে সৌভাগ্যক্ৰমে গুৱাহাটী মেডিকেল কলেজত যোৱাকালি এটা নতুন মেচিন আহিছিলে সেই মেচিনটোৰ সহায়ত ভেণ্টিলেশ্যনত থাকিলেও মানুহক ডায়েলিচিছ কৰিব পাৰে আজি তেখেতক ইনিচিয়েলি 4 ঘণ্টা ডায়েলিচিছ কৰাৰ কথা আছিলে আমি ভাবিছিলোঁ যে 4 ঘণ্টা বা বেছি ডায়েলিচিছ কৰিব পৰা নাযাব কিন্তু ইন দ্য প্ৰচেছ তেখেতক 6 ঘণ্টা ডায়েলিচিছ কৰিব পৰা 2টা বটল তেজো তেখেতক দিয়া হ'ল ইয়াৰ সাধাৰণ অৰ্থত ৰিজাল্টটো এইটোৱে যে বডিত থকা টক্সিনবিলাক ওলাই দিয়াৰ কাৰণে এতিয়া আমাৰ চিকিৎসকসকল সক্ষম হৈছে ইয়াৰ পজিটিভ ইম্পেক্ট যদি আহে অহাকালি আমি দেখা পাম আজি যিটো 6 ঘণ্টা জোৰা ডায়েলিচিছ চলিলে তাৰ পজিটিভ ইম্পেক্ট যদি তেখেতৰ শৰীৰত আহে সেইটো আমি অহাকালি দেখা পাম আৰু আদাৰৱাইজ তেখেতক আমি এতিয়া যিহেতু তেখেত পেইনত আছে সেইকাৰণে থ্ৰু মেডিচিন তেখেতৰ শৰীৰটো চেঞ্চলেছ কৰি থোৱা কিন্তু ৰাতিপুৱা সময়ত ডক্টৰে স্বাস্থ্যটো এছেছ কৰিবৰ কাৰণে কিছু সময় তেওঁৰ মেডিচিনৰ ইম্পেক্টত নাৰাখে গতিকে সেই সময়ত যিহেতু এজন জীৱন্ত মানুহ গতিকে সেই সময়ত কিছু ৰিফ্লেক্স একশ্যন বা কিছু চকু বা বিষ হ'লে অলপমান উশাহ এইটো কৰে কিন্তু সেইটোৱে স্বাস্থ্যৰ উন্নতি বা অৱনতিটোক ছিগনিফাই নকৰে সেইটোৱে এইটোৱে বুজায় যে তেওঁ এতিয়া ছিডেশ্যনত নাই অৰ্থাৎ তেওঁ ছিডেশ্যন দি থোৱা হোৱা নাই কিন্তু যিহেতু তেওঁৰ পেচাব ওলাব পৰা নাই শৰীৰত উশাহ নৰ্মেল হোৱা নাই গতিকে তেখেতক যদি ছিডেশ্যনত নথয় তেখেতে হাত ভৰি মাৰিব আৰম্ভ কৰিব সেইকাৰণে তেখেতক মেডিচিন দি ছিডেশ্যন কৰি দিয়া হয় যাতে বাকী ট্ৰিটমেণ্টখিনি কৰিব পাৰে অহাকালি ৰাতিপুৱা যেতিয়া ছিডেশ্যনটো গুচাই দিব অহাকালি ৰাতিপুৱাও হয়তো সেই সময়ছোৱাত অলপ চকু বা অলপ হাত ভৰিৰ মুভমেণ্ট এটা দেখুৱাব কিন্তু সেইটোৱে অভাৰঅল হেল্থক ইণ্ডিকেট নকৰে অভাৰঅল হেল্থক ইণ্ডিকেট কৰিব যেতিয়া PH বুলি এটা মাৰ্কাৰ আছে সেইটো অলপ বাঢ়ি যাব বা অক্সিজেন ছাপৰ্টটো কমি আহিব বা তেওঁ নিজে ইউৰিন কৰিব পৰা অৱস্থা পাব যোৱাকালি আবেলিৰ পৰা সেই ধৰণৰ পৰ্যায় তেওঁ পোৱা আজিও কিন্তু আজিৰ দিনটোৰ কাৰণে এটাই আমি পজিটিভ বুলি ক'ব লাগিব এতিয়া যিহেতু তেখেত পেইনত আছে সেইকাৰণে থ্ৰু মেডিচিন তেখেতৰ শৰীৰটো চেঞ্চলেছ কৰি থোৱা
কিন্তু ৰাতিপুৱা সময়ত ডক্টৰে স্বাস্থ্যটো এছেছ কৰিবৰ কাৰণে কিছু সময় তাৰ মেডিচিনৰ ইম্পেক্টত নাৰাখে গতিকে সেই সময়ত যিহেতু এজন জীৱন্ত মানুহ গতিকে সেই সময়ত কিছু ৰিফ্লেক্স একশ্যন বা কিছু চকু বা বিষ হ'লে অলপমান উশাহ এইটো কৰে কিন্তু সেইটোৱে স্বাস্থ্যৰ উন্নতি বা অৱনতিটোক ছিগনিফাই নকৰে সেইটোৱে এইটোৱে বুজায় যে তেওঁ এতিয়া ছিডেশ্যনত নাই অৰ্থাৎ তেওঁ ছিডেশ্যন দি থোৱা হোৱা নাই কিন্তু যিহেতু তেওঁৰ পেচাব ওলাব পৰা নাই শৰীৰত উশাহ নৰ্মেল হোৱা নাই গতিকে তেখেতক যদি ছিডেশ্যনত নথয় তেখেতে হাত ভৰি মাৰিব আৰম্ভ কৰিব সেইকাৰণে তেখেতক মেডিচিন দি ছিডেশ্যন কৰি দিয়া হয় যাতে বাকী ট্ৰিটমেণ্টখিনি কৰিব পাৰে অহাকালি ৰাতিপুৱা যেতিয়া ছিডেশ্যনটো গুচাই দিব অহাকালি ৰাতিপুৱাও হয়তো সেই সময়ছোৱাত অলপ চকু বা অলপ হাত ভৰিৰ মুভমেণ্ট এটা দেখুৱাব কিন্তু সেইটোৱে অভাৰঅল হেল্থক ইণ্ডিকেট নকৰে অভাৰঅল হেল্থক ইণ্ডিকেট কৰিব যেতিয়া PH বুলি এটা মাৰ্কাৰ আছে সেইটো অলপ বাঢ়ি যাব বা অক্সিজেন ছাপৰ্টটো কমি আহিব বা তেওঁ নিজে ইউৰিন কৰিব পৰা অৱস্থা পাব যোৱাকালি আবেলিৰ পৰা সেই ধৰণৰ পৰ্যায় তেওঁ পোৱা নাই আজিও কিন্তু আজিৰ দিনটোৰ কাৰণে এটাই আমি পজিটিভ বুলি ক'ব লাগিব হয় এতিয়া প্ৰাৰ্থনাই শেষ আশা আৰু এই প্ৰাৰ্থনা সহস্ৰজনৰ প্ৰাৰ্থনা নিশ্চয় ঈশ্বৰে শুনিব গুৰুতৰভাৱে অসুস্থ তৰুণ গগৈৰ স্বাস্থ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি তেওঁৰ শৰীৰৰ স্থিতিক লৈ যিদৰে দল মত ধৰ্ম ব্যক্তি সংগঠন নিৰ্বিশেষে গভীৰ উদ্বেগৰ সৃষ্টি হৈছে তালৈ চাই অসমৰ তিনিটা কাৰ্যকালৰ অপ্ৰতিদ্বন্দ্বী মুখ্যমন্ত্ৰী তৰুণ গগৈক লৈ এই মুহূৰ্তত ক'ব পৰা এটাই শব্দ অজাতশত্ৰু প্ৰায় ৩ মাহ ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৮৬ বছৰীয়া তৰুণ গগৈৰ শাৰীৰিক স্থিতি শনিবাৰে অতি জটিল হৈ পৰি গুৰুতৰ অৱস্থালৈ অৱনতি ঘটাৰ পৰা সমগ্ৰ ৰাজ্যতে তেওঁৰ আশু আৰোগ্য কামনা কৰি যিদৰে প্ৰাৰ্থনা নামাজ পূজাৰ আয়োজন হৈছে তালৈ চাই নিৰ্বিবাদেই ক'ব পাৰি ৰাজ্যৰ ইতিহাসত তৰুণ গগৈয়েই সৰ্বকালৰ জনপ্ৰিয়তম মুখ্যমন্ত্ৰী এই মুহূৰ্তত তৰুণ গগৈয়ে এফালে গুৱাহাটী মেডিকেল কলেজত মৃত্যুৰে যুঁজিছে আৰু আনফালে তেওঁৰ শত্ৰু মিত্ৰ পৰিয়াল শুভাকাংক্ষী গুণমুগ্ধ সমৰ্থক সতীৰ্থ সহকৰ্মী সকলোৱে ভগৱানক একেমুখে প্ৰাৰ্থনা কৰিছে যেনে তেনে তেওঁ সুস্থ হৈ উঠক চিকিৎসাৰ পৰা ওলাই আহক আৰু স্বভাৱিদ্ধ ৰসিকতাৰে কওক মিছা ক'লে কিডাল হ'ব ক'ভিডটো টান অসুখহে আমেৰিকাতো বানপানী হয় তৰুণ গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাৰ সময়ত তেওঁৰ আশু আৰোগ্য কামনা কৰি এতিয়াৰ ৰাজনৈতিক শত্ৰু ৰাজ্যৰ সবাতকৈ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্দিৰত পূজা আগবঢ়াইছে আন এজন ৰাজনৈতিক অপ্ৰতিদ্বন্দ্বী AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে তৰুণ গগৈৰ আৰোগ্য কামনা কৰি নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা মাগিছে বহু গুণমুগ্ধই GMCৰ প্ৰাংগণত যোৱা নিশাৰ পৰাই মম জ্বলাই প্ৰাৰ্থনা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আৰোগ্যৰ বাবে এয়াই তৰুণ গগৈ তৰুণ গগৈ অজাতশত্ৰু তৰুণ গগৈ অসমৰ ৰাজনীতিৰ ইতিহাসৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ তেওঁৰ পৰিয়ালৰ সকলো আহিছে আমেৰিকাত থকা কন্যা চন্দ্ৰিমা গগৈ জৰুৰীভাৱে গুৱাহাটীত উপস্থিত হৈছে নৱজাত সন্তান তৰুণ গগৈৰ নাতিয়েক চন্দ্ৰিমা গগৈৰ সন্তান নৱজাতক মায়া আৰু 4 বছৰীয়া পুত্ৰ কবিৰক লৈ গুৱাহাটী আহি পাইছে ব্ৰিটিছ বোৱাৰী এলিজাবেথ কলবাৰ্গ গগৈ তৰুণ গগৈ পজিটিভ হোৱাৰ ঠিক আগে আগে পুত্ৰবধূ এলিজাবেথে জন্ম দিছিল দ্বিতীয়টো সন্তান মায়াক যোৱা আগষ্টত ব্ৰিটেইনত তৰুণ গগৈ চিকিৎসাধীন হোৱাৰ সময়ত নৱজাতক কন্যা মায়াক চাবলৈ আৰু পত্নীৰ ওচৰত উপস্থিত থাকিবলৈ জটিল পৰিস্থিতিৰ মাজতে পুত্ৰ গৌৰৱ গগৈ আছিলগৈ ব্ৰিটেইনত
ইপিনে তেওঁলোকৰ প্ৰথম সন্তান কবিৰে যোৱা 8 নৱেম্বৰত পূৰ্ণ কৰে 4 বছৰ। এতিয়া পৰিয়ালৰ সকলোৱে চিকিৎসাধীন তৰুণ গগৈৰ কাষত। যোৱা নিশাৰ পৰা ৰাজনৈতিক নেতা, প্ৰশাসনৰ শীৰ্ষ বিষয়া ইজনৰ পিছত সিজনতকৈ GMCHত উপস্থিত হৈছে। তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ লৈছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত GMCHত উপস্থিত হৈ স্বাস্থ্যৰ খবৰ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গেও গৈছিল প্ৰিয় মানুহগৰাকীৰ খবৰ ল'বলৈ। আৰু জুবিনে তেওঁৰ খবৰ লৈ আহি আৱেগিকভাৱে কৈছিল, তৰুণ গগৈক ছাৰ বুলি সম্বোধন কৰি তেওঁ কৈছিল, তৰুণ গগৈ ছাৰক মই বৰ ভাল পাওঁ, মোক খুব মৰম কৰে। আগতে আহিবলৈ বিচাৰিছিলোঁ যদিও কৰোণাৰ বাবে আহিব পৰা নাছিলোঁ, আজি আহিলোঁ, চালোঁ। এতিয়া ৰিকভাৰীটো যদি মেজিকেল হয় তেন্তে ভাল হ'ব। হয়, যদি ৰিকভাৰীটো ভাল হয় তেওঁ ভাল হ'ব। জুবিনে কৰা আশা অসমবাসীৰ প্ৰত্যেকজন মানুহৰ মনৰ আশা। প্ৰদ্যুৎ বৰদলৈ তেওঁৰ খবৰ লৈ কৈছিল, তেখেত অক্লান্ত যোদ্ধা, প্ৰচণ্ড মানসিক শক্তি আছে, সেই শক্তি মই দেখিছোঁ। অৱস্থা গুৰুতৰ যদিও মই আশা কৰোঁ সেই মানসিক শক্তিৰে তেওঁ পুনৰ সুস্থিৰ হৈ উঠিব। প্ৰদ্যুৎ বৰদলৈ কোৱা সেই কথাখিনি অসমবাসীৰ কথা। হয়, তেওঁ অক্লান্ত যোদ্ধা, প্ৰচণ্ড মানসিক শক্তি অধিকাৰী, তেওঁ দুৰন্ত তৰুণ। তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ অনবৰতে ছাৰ দৰে লাগি আছে। এজন দক্ষ সৎ ৰাজনৈতিক নেতাৰ পুত্ৰ গৌৰৱ গগৈ এজন ৰাজনৈতিক পথ প্ৰদৰ্শক হিচাপে সকলোখিনি মান সন্মান মৰ্যাদাই দিছে তেওঁৰ পিতৃ তৰুণ গগৈ। আৰু তৰুণ গগৈ তেওঁৰ পিতৃ তৰুণ গগৈৰ খবৰ দি সাংবাদিকক, তেওঁ এজন ৰাজনৈতিক জ্যেষ্ঠ ৰাজনৈতিকক যিধৰণে শ্ৰদ্ধা দিব লাগে, তেওঁ পিতৃ হিচাপে নহয়, এজন ৰাজনৈতিক পুৰোধা ব্যক্তি হিচাপে যি শ্ৰদ্ধা দিব লাগে সেই শ্ৰদ্ধাখিনি দিছিল। প্ৰিয় দৰ্শক, গৌৰৱ গগৈনো কি কৈছিল আমি চাওঁ আহক। আৰু যাওঁতে তেওঁ এটা পৰামৰ্শ দি গ'ল যে প্ৰাক্তন মুখ্যমন্ত্ৰী শান্তিৰ কাৰণে যিহেতু ICUত বিভিন্ন মেডিকেল ইনষ্ট্ৰুমেণ্টৰ শব্দ শুনাই পৰে, তেওঁ শান্তিৰ কাৰণে কিছু গীত তেওঁ কাণত পৰিলে তেওঁ শান্তি পাব। জুবিনদাৰ সেই পৰামৰ্শ গ্ৰহণ কৰি ডক্টৰসকলৰ অনুমতি লৈ আজি গোটেই দিন প্ৰাক্তন মুখ্যমন্ত্ৰী হেডফোন জৰিয়তে ভূপেন হাজৰিকাৰ গীত, বৰগীত, নাম ইত্যাদি তেওঁ শুনি আছে। লগতে তেওঁক মোক সদায় কয় কি তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ পৰা আৰম্ভ হৈ ৰাজীৱ গান্ধী ডাঙৰীয়ালৈকে তেওঁ গোটেই আধাৰশিলা তাৰ পৰাই হৈছিল। তেওঁ দুজন মহান ব্যক্তিৰ পৰা যথেষ্ট যুৱকালত অনুপ্ৰাণিত হৈছে। ভূপেন হাজৰিকা গীত, বৰগীত, নাম এইখিনি লৈও তেওঁ হেডফোন জৰিয়তে যে ইন্দিৰা গান্ধীৰ বক্তৃতা শুনি তেওঁ অনুপ্ৰাণিত হৈছে, যি ৰাজীৱ গান্ধীৰ বক্তৃতাৰ পৰা অনুপ্ৰাণিত তেওঁ যুৱকালত হৈছে, সেইখিনিও তেওঁ হেডফোন জৰিয়তে শুনি আছে। লগতে আজি দিনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া মোক ফোন কৰি পৰিয়ালৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে, সেয়ো মোক অৱগত কৰালে। আৰু ৰাইজ ইয়াত আহিছে, ডক্টৰখিনিও আহিছে, মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী সকলো আহিছে। সকলোৱে যে এই সময়ত প্ৰাৰ্থনা কৰি আছে, মই ভাবোঁ এই প্ৰাৰ্থনা তেওঁ
মনক যথেষ্ট শান্তি আৰু তেওঁ শৰীৰক শক্তি দি আছে। ছাৰ, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কৰোণা আৰু কৰোণাৰ পিছত যে প্ৰভাৱ, সেই প্ৰভাৱৰ লগত যুঁজি আছে। তেওঁ যথেষ্ট বয়স হ'লেও প্ৰায় 3 মাহ আজি হস্পিটেলত ICUত আছে। তথাপিও মই যেতিয়া ডক্টৰৰ পৰা সোধোঁ, সদায় ডক্টৰখিনিয়ে কয় কি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেওঁ বয়সত যি সাহস দেখাইছে, যি সাহস দেখাইছে, বহুত আমাৰ যুৱকসকলৰ মাজত একেদৰে সেই সাহসটো নাই। আমি সকলোৱে জানো কি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এজন সাহসী মানুহ। লগতে আজি তেওঁ সাহস আৰু শক্তি বৃদ্ধি হৈছে যিহেতু সমগ্ৰ অসমত ৰাইজে তেওঁৰ বাবে প্ৰাৰ্থনা কৰি আছে, আৰু সেইকাৰণে ময়ো কৃতজ্ঞ। আজি প্ৰত্যেক ঠাইত, জিলাত, নামঘৰে, মন্দিৰে, মছজিদে, গীৰ্জাঘৰে, গুৰুদ্বাৰে, ঘৰৰ ভিতৰতে অসমৰ মানুহখিনি যিদৰে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে প্ৰাৰ্থনা কৰিছে, মই কৃতজ্ঞ। আৰু ময়ো কামনা কৰিছোঁ যে ৰাইজৰ প্ৰাৰ্থনাৰ জৰিয়তে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সুস্থ হওক। ইতিমধ্যে যোৱা 2 দিনৰ পৰা বিভিন্ন ৰাষ্ট্ৰৰ আমাৰ নেতৃত্ব মোৰ লগত ফোনৰ জৰিয়তে যোগাযোগ কৰিছে। কংগ্ৰেছৰ আমাৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া মোৰ লগত যোগাযোগ কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া মোৰ লগত যোগাযোগ কৰি ছাৰৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ৰাজস্থানৰ মুখ্যমন্ত্ৰী, মেঘালয় আৰু বিভিন্ন আমাৰ অসমৰো দলৰ নেতৃত্বসকল তেওঁলোকে হস্পিটেলত আহি আমাৰ সকলোৰ মনোবল বৃদ্ধি কৰিছে। আজি হয়, একমাত্ৰ পুত্ৰ গৌৰৱ গগৈয়ে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি পিতৃৰ খবৰ দিছে সাংবাদিকক। তেওঁ বিচাৰিছে এটা মুহূৰ্তৰ বাবে পিতৃ সুস্থ হৈ উঠিব আৰু তেওঁৰ প্ৰতি যি অগণিত মানুহৰ সমবেদনা, অগণিত মানুহৰ প্ৰাৰ্থনা, অগণিত মানুহৰ শ্ৰদ্ধা, আৱেগ, ভালপোৱা, সেইবোৰ তেওঁ দেখক, তেওঁ শুনক। আৰু তাৰ বাবে তেওঁ হাস্পতাল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সেই সকলোবোৰ শুনোৱাৰ ব্যৱস্থা কৰিছে। এগৰাকী ৰাজনৈতিক পথিকৃৎ হিচাপে তৰুণ গগৈৰ প্ৰতি গৌৰৱ গগৈৰ, তেওঁৰ পুত্ৰ গৌৰৱ গগৈৰ যি শ্ৰদ্ধা, সেয়া প্ৰতীয়মান হয় এই কথাবোৰ। ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই মানুহৰ আৱেগ, শ্ৰদ্ধাবোৰ আৰু ভূপেন হাজৰিকাৰ গীতবোৰ শুনোৱাৰ ব্যৱস্থা কৰিছে। চিৰতৰুণ, দুৰন্ত তৰুণ গগৈৰ অসুখ, এই কথাটো কোনেও মানি ল'ব পৰা নাই। মানুহে ভাবে তৰুণ গগৈৰ অসুখ হৈছে ভাল হ'ব। প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী তৰুণ গগৈদেৱৰ অসুখ হৈছে কি ডাঙৰ কথা, ভাল হৈ আহিব। হাঁহি মুখে মানুহটো হাত জোকাৰি সকলোকে ক'ব কিনো ডাঙৰ বেমাৰ হ'ল, মইতো ভালেই আছোঁ, মই আকৌ ৰাজনীতি কৰিম, আকৌ নিৰ্বাচন খেলিম। সেইকাৰণে সমগ্ৰ অসমবাসী আজি কাতৰ হৈ পৰিছে। তেওঁৰ স্বাস্থ্যক লৈ সকলোবোৰ উৎসুক হৈ পৰিছে। কালি এবাৰ তেওঁ চকু মেলিছিল আৰু তেওঁৰ চকু মেলাৰ সেই ঘটনাটো তেওঁৰ কাষত বিনিদ্ৰ ৰজনী কটোৱা স্বজন, শুভাকাংক্ষী, অজস্ৰ গুণমুগ্ধৰ বাবে আছিল উজ্জ্বল বতৰা। তৰুণ গগৈৰ স্বাস্থ্যক লৈ
কি হিন্দু কি মুছলমান কোনো জাতি নাই, কোনো ধৰ্ম নাই, সকলো আৱেগিক হৈ পৰিছে। আৰু এই মুহূৰ্তত মই আগতেও কৈছোঁ, এই মুহূৰ্তত সকলোতকৈ আৱেগিক হৈ পৰিছে কি জানি হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আঙুলিত ধৰি ৰাজনীতিৰ অ আ ক খ শিকাই এটা পৰ্যায়লৈ লৈ যোৱা তৰুণ গগৈ ৰাজনৈতিক শত্ৰু হৈ পৰিছিল শেহতীয়াভাৱে। আৰু সেইখিনি সময়ত হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈক বহুতো নক'বলগীয়া কথা কৈছিল। আৰু সেই কথাবোৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ বেছি আঘাত দিছে। কাৰণ কোনোদিন তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰা নাছিল, সাংঘাতিক আঘাত দিব পৰা শব্দ ব্যৱহাৰ কৰা নাছিল। কাৰণ হাঁহিমুখীয়া চিৰতৰুণ তৰুণ গগৈ সকলোবোৰ সহজভাৱে ল'বলৈ শিকে। তেওঁ সকলোবোৰ সহজভাৱে লয়। কোনো নাথাকিলেও মানুহে কিবা কওক নকওক নক'লেতো হাতখন দাঙি সকলোকে শুভেচ্ছা জ্ঞাপন কৰে, সকলোকে অভিবাদন জনায়। কোনোদিন তেওঁৰ মুখত হাঁহি অবিহনে কোনো সাংবাদিকে তেওঁক দেখা নাই। তেওঁৰ খং উঠিছিল, ৰাজনৈতিক জীৱনত তেওঁৰ মাজে মাজে খং উঠিছিল। আৰু সেই খঙৰ কেন্দ্ৰবিন্দু আছিল হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান কথা, কিছুমান বিতৰ্ক। আৰু হিমন্ত বিশ্ব শৰ্মাই হয়তো সেইকাৰণে আজি সেই সকলোবোৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিছে। তেওঁ হয়তো মনৰ ভিতৰে ভিতৰে হয়তো তৰুণ গগৈক কৈ আছে, গগৈ ছাৰ মোক ক্ষমা কৰি দিয়ক, মই ভুল কৰিছিলোঁ। আৰু সেইবাবে হয়তো তেওঁ সকলো সময়তে হস্পিটেলৰ ICUৰ বাৰাণ্ডাতে থিয় হৈ আছে। তেওঁৰ খবৰ ল'বলৈ আহিছে বিজেপিৰ এগৰাকী শীৰ্ষ নেতা একালৰ সতীৰ্থ ভুৱনেশ্বৰ কলিতা। একালৰ সতীৰ্থ ভুৱনেশ্বৰ কলিতাৰ লগত তৰুণ গগৈৰ সম্পৰ্ক আছিল অতি নিবিড় আৰু ঘনিষ্ঠ। ভুৱনেশ্বৰ কলিতা কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে তৰুণ গগৈ আছিল মুখ্যমন্ত্ৰী। আৰু সেই তৰুণ গগৈ আৰু ভুৱনেশ্বৰ কলিতাই মিলি কংগ্ৰেছক আগুৱাই লৈ গৈছিল। কিন্তু ৰাজনৈতিক পাক চক্ৰ বুলিয়ে ক'ম, ৰাজনৈতিক পাক চক্ৰত পৰি এদিন ভুৱনেশ্বৰ কলিতাই বিজেপি লৈ গৈছিল, বিজেপি গমন কৰিছিল। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই বিজেপিলৈ যোৱাৰ পিছতো কিন্তু তৰুণ গগৈৰ প্ৰতি আছিল একেই আন্তৰিকতা, একেই সহমৰ্মিতা। আৰু সেয়ে তৰুণ গগৈৰ খবৰ লৈ ভুৱনেশ্বৰ কলিতাইনো কি ক'লে আমি এবাৰ চাওঁ আহক। সংকটজনক কি ক'ব? সকলোৱে আচলতে মেডিকেল হাত দাঙি দিছে বুলি ক'ব লাগিব, গতিকে কি ক'ব? আমি অতি উদ্বিগ্ন তেখেতৰ স্বাস্থ্য সম্পৰ্কে। আৰু ইতিমধ্যে ডাক্তৰ বা অন্যান্য সকলে যি কৈছে যে তেখেতৰ অৱস্থা অত্যন্ত সংকটজনক। কিন্তু আমাৰ GMCHৰ ডাক্তৰসকলে প্ৰচেষ্টা চলাই আছে আৰু বিভিন্ন উপায় অৱলম্বন কৰিছে। আমি আশা কৰিছোঁ যে তেখেতে সোনকালে তেখেতৰ অৱস্থা উন্নত হ'ব। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আশু আৰোগ্য কামনা কৰি আৰু তেখেত যাতে পুনৰ আমাৰ মাজলৈ কৰ্মজীৱন যাপন কৰিবলৈ উভতি আহে। আৰু আমি সকলো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। তেওঁ শুনিলে একালৰ প্ৰিয় সতীৰ্থগৰাকীৰ কথা, ভুৱনেশ্বৰ কলিতাৰ কথা। কেৱল প্ৰাৰ্থনা প্ৰাৰ্থনা প্ৰাৰ্থনা, কিবা চমৎকাৰ, কিবা যাদুকৰী এটা মুহূৰ্ত আহক, প্ৰত্যেকে সেইটোৱে বিচাৰিছে। তেওঁৰ কথাবোৰ কিমান ক'ব, কিমান সোঁৱৰিব স্মৃতিৰ বাটেদি খোজকাঢ়ি কাঢ়ি সকলোবোৰ আৱেগিক হৈ পৰিছে, কাতৰ হৈ পৰিছে। হস্পিটেলৰ চৌহদত এতিয়াও শতাধিক তেওঁৰ গুণমুগ্ধ উপস্থিতি, শতাধিক বুলি ক'লে ভুল হ'ব, সহস্ৰাধিক গুণমুগ্ধ এতিয়াও হস্পিটেলৰ চৌহদত উবুৰি খাই পৰি আছে। যুঁজাৰু তৰুণ গগৈ, যুঁজোৰা তৰুণ গগৈ, অনমনীয় তৰুণ গগৈ, অপ্ৰতিদ্বন্দ্বী তৰুণ গগৈ, তৰুণ গগৈ, দুৰন্ত তৰুণ গগৈ। অসমৰ ৰাজনীতিৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ। আমিও বিচাৰিছোঁ তৰুণ গগৈ আৰোগ্য হওক,
ঈশ্বৰে এটা চমৎকাৰ সৃষ্টি কৰক আৰু প্ৰিয় নেতাজনক পুনৰ ৰাইজৰ মাজলৈ উভতাই আনক। সহস্ৰজনৰ প্ৰাৰ্থনা কাতৰ আহ্বান ঈশ্বৰে নিশ্চয় শুনিব। তৰুণ গগৈৰ এই অসুখৰ সময়ত এটা কথা প্ৰতীয়মান হৈছে যে সঁচাকৈ তৰুণ গগৈ আছিল অজাত শত্ৰু। তেওঁৰ কোনো শত্ৰু নাছিল। ৰাজনৈতিক জীৱনত কেতিয়াও দুৰ্নীতিৰ আচৰ নপৰা তৰুণ গগৈৰ কোনো শত্ৰু নাছিল। আৰু সেইবাবেই তেওঁৰ একালৰ প্ৰত্যেকগৰাকী সতীৰ্থ আৰু বৰ্তমানৰ সতীৰ্থ সকলো উবুৰি খাই পৰিছে হাস্পাতালত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে। হিমন্ত বিশ্ব শৰ্মাই বাতিল কৰিছে নিৰ্বাচনী প্ৰচাৰ। বিটিএডিত নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মা খুব আগ্ৰাসী ৰূপে আছিল। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ এই সংকটৰ সময়ত কাষতে আছে, ছাৰ দৰে আছে, পৰ দি আছে। 25 আগষ্টত ক'ভিড পজিটিভ হৈ GMCHত চিকিৎসাধীন হোৱাৰ দিন ধৰি পৰহিলৈ অৰ্থাৎ শনিবাৰলৈ আটাইতকৈ সংকটজনক অৱস্থাৰ সন্মুখীন হৈছিল তৰুণ গগৈ। বিশাল ৰাজনৈতিক ব্যক্তিত্বৰ অধিকাৰী তৰুণ গগৈ শনিবাৰে নিশাৰ পৰা সহব্যস্ত হৈ পৰিছিল তৰুণ গগৈক চিকিৎসা কৰি থকা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসকৰ বৃহৎ দলটো। চিকিৎসালয় সূত্ৰৰ পৰা খবৰ ওলাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শৰীৰৰ সকলো অংগ বিকল হৈ পৰিছে। সেই মুহূৰ্তত তেওঁক জীয়াই ৰখাৰ বাবে সৰ্বশেষ চিকিৎসা ব্যৱস্থা যি কৰিব পৰা আছিল তাকেই কৰিছিল চিকিৎসকৰ দলটোৱে। নিশা 3 বজাৰ পৰা আৰম্ভ কৰি পুৱা 5:30 বজালৈ তেওঁৰ শৰীৰত মেকানিকেল ভেণ্টিলেশ্যন স্থাপন কৰিছিল চিকিৎসকসকলে। নিশাজুৰি হোৱা দোৱা লাগিছিল ৰাজ্যত, পৰিয়ালৰ মাজত, ৰাজনৈতিক সতীৰ্থ সহকৰ্মী, প্ৰশাসনীয় বিষয়ববীয়াৰ মাজত, আনকি বিৰোধী ৰাজনৈতিক দলৰ নেতামন্ত্ৰীৰ মাজতো। অতি জটিল সেই সন্দিক্ষণ অতিক্ৰান্ত কৰাৰ পিছত তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা আজিও সেই একেই অতি জটিল। 86 বছৰীয়া তৰুণ গগৈ স্বাস্থ্যৰ সংকটত, গভীৰ সংকটত। প্ৰাৰ্থনাই শেষ আশা। সকলো আহি তেওঁৰ কাষত উপস্থিত হৈছে, সকলো ভৰিছে, আত্মীয় স্বজন, তেওঁৰ পুত্ৰ, কন্যা, নাতি, সকলোবোৰ গুণমুগ্ধসকল সকলোবোৰ আহিছে। কোন অহা নাই, সৰ্বত্ৰে এটাই চৰ্চা, তৰুণ গগৈ সুস্থ হৈ উঠক। মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে একেই প্ৰাৰ্থনা, তৰুণ গগৈ সুস্থ হৈ উঠক। আচলতে কি আছিল তৰুণ গগৈ যে তৰুণ গগৈৰ কাৰণে সমগ্ৰ জাতি আজি প্ৰাৰ্থনাৰত? তৰুণ গগৈ আছিল অদমনীয় সাহস, এটা মৰম লগা মন, এটা স্বভাৱসুলভ দৃষ্টিভংগী, হাঁহিমুখীয়া মুখখন। আৰু সেই মানুহজন যে হঠাৎ এনেকৈ হাস্পাতালত নিৰ্বাক হৈ পৰি থাকিব, অচেতন হৈ পৰি থাকিব, এই কথাটো কোনেও ভাবিব নোৱাৰে। আৰু এই ভাবিব নোৱাৰা কথাটোৱে সকলোকে দুখ দিছে। অসমৰ অপ্ৰতিদ্বন্দ্বী এগৰাকী মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁ সুস্থ হ'বই, তেওঁ সুস্থ হৈ আহিব, কাৰণ তেওঁৰ মানসিক শক্তি আছে। ইতিমধ্যে GMCHৰ সৰ্ববৃহৎ চিকিৎসকৰ দলটোৱে তেওঁৰ চিকিৎসাত নিয়োজিত হৈ আছে। চকু মেলিছিল, আকৌ বন্ধ হ'ল, আকৌ মেলিব চকু, আৰু এয়াই আশা প্ৰত্যক্ষ কৰে। কাৰণ প্ৰিয় নেতাগৰাকীৰ এই অৱস্থা কোনেও চাব পৰা নাই। তেওঁৰ হাঁহিমুখীয়া মুখখন, খুব ৰসালভাৱে কোৱা কথাবোৰ কোনে পাহৰিব পৰা নাই। কথা ক'লে, মিছা ক'লে কিডাল হ'ব, আমেৰিকাতো বানপানী হয়, ক'ভিড এটা টান অসুখহে, একোতো নহয়। এই ধৰণৰ কথাবোৰ ইমান সহজভাৱে ক'ব পাৰে, ইমান জটিল বিষয়বোৰ। আৰু এইকাৰণে তৰুণ গগৈ চিৰন্তন তৰুণ, দুৰন্ত তৰুণ, অপ্ৰতিৰোধী তৰুণ, অপ্ৰতিদ্বন্দ্বী তৰুণ। অসমৰ ৰাজনীতিত এটা যুগৰ নাম তৰুণ। আৰু তৰুণ গগৈৰ এই যুঁজাৰ স্বভাৱটোৰ বাবেই সকলোৱে তেওঁৰ প্ৰিয়। হাঁহিমুখীয়া, নিৰহ অহংকাৰী, এজন নিষ্ঠাবান, দায়িত্বশীল, সৎ, নিকা ভাৱমূৰ্তিৰ প্ৰজ্জ্বল ব্যক্তিত্বৰ মানুহ তৰুণ গগৈ।
2001, 2006, 2011 চনত একেৰাহে 3বাৰ ৰাজ্য শাসন কৰা তৰুণ গগৈৰ গাত আজিলৈকে এটাও দুৰ্নীতিৰ দাগ নাই, আচৰ নাই। আৰু সেয়াই তেওঁৰ জীৱনৰ কৃতিত্ব। আৰু সেইকাৰণে সকলোৱে শত্ৰু মিত্ৰ পাহৰি সকলোৱে উবুৰি খাই পৰিছে তেওঁৰ প্ৰাৰ্থনাৰ বাবে। আমি নিউজ এনেও ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, নেদেখা জনৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ, দুৰন্ত তৰুণ গগৈ আৰোগ্য হৈ উঠক, কিবা এটা চমৎকাৰ সৃষ্টি হওক অসমত। ঈশ্বৰৰ প্ৰতি মানুহৰ বিশ্বাস বাঢ়িব যদি এই মুহূৰ্তত কিবা এটা চমৎকাৰ হয়। ঈশ্বৰৰ প্ৰতি মানুহৰ আস্থা বাঢ়িব, ভক্তি বাঢ়িব, আৰু ঈশ্বৰৰ সহস্ৰজনৰ সহস্ৰ গুণমধ্যৰ প্ৰাৰ্থনা শুনিব।